আপুনি বেনিফিট গ্ৰুপ কেয়াৰৰ এণ্টি ৰেডিয়েশ্যন চিপটো কিয় ইউজ কৰিব লাগে বা আপুনি মোবাইলৰ বেকত এই ৰেডিয়েশ্যন চিপটো কিয় লগাব লাগে তাৰ এটা ডেমো মই আপোনালোকক দেখাম। তো তাৰ বাবে আমাৰ ওচৰত এটা মিটাৰ আছে আৰু লগতে এটা মোবাইল ফোন আছে আৰু মিটাৰটো মই প্ৰথম অন কৰি লৈছোঁ আৰু লগতে মোবাইল ফোনটোলৈ যিহেতু ৰেডিয়েশ্যন অহা যোৱা কৰি থাকে আৰু লগতে আমি যেতিয়া কাৰোবাৰ লগত ফোনত কথা বতৰা পাতোঁ তেতিয়া বেছি পৰিমাণে আমাৰ ৰেডিয়েশ্যন অহা যোৱা কৰি তাৰ মই এটা আপোনালোকক লাইভ ডেমো দেখুৱাম। তো তাৰ বাবে এটা মই ফোন কইল কৰি লৈছোঁ আৰু তাৰ যেতিয়া ৰিচিভ হ'ব মই তাৰ ওচৰত দি দিম। তো এতিয়া চাওক যে কিমান ৰেডিয়েশ্যন আহি আছে, সম্পূৰ্ণ ফুল লাইট জ্বলি গৈছে আৰু কিমান ৰেডিয়েশ্যন আহি আছে ওলাই গৈছে, যিহেতু মোবাইলত কথা বতৰা পাতিলে আমাৰ বেছি ৰেডিয়েশ্যন আহে বুলি আমি সকলোৱে জানো। তো এতিয়া আমাৰ মাৰ্কেটত যিটো চলি আছে ৰেডিয়েশ্যন চিপটো, এই ৰেডিয়েশ্যন চিপটো মই তাৰ দাঁতিত দি দিম। এই যিটো লাইট জ্বলি আছে এইটো লাহেকৈ অফ হৈ গুচি যাব। এইটো অফ হৈ গুচি গৈছে। আকৌ যেতিয়া মই চিপটো দাঙি আনিম ওপৰলৈ, তেতিয়া আকৌ লগালগ আপোনাৰ মিটাৰটো আকৌ জ্বলি যাব বা লাইটকেইটা জ্বলি যাব বা মিটাৰটো কিমান ৰেডিয়েশ্যন আহি আছে তাক গুচি আহিব। ঠিক আছে, এতিয়া চাওক যে আকৌ কিমান ৰেডিয়েশ্যন আহি আছে ওলাই গৈছে। এই চিপটো কাম আছে, চিপটো মই ওচৰত দি দিয়াৰ লগে লগে কি হৈ গুচি গৈছে, লগালগ এবজৰ্ব কৰি লৈছে ৰেডিয়েশ্যনটো। মানে এই চিপটোৰ ওচৰত সম্পূৰ্ণ এবজৰ্ব কৰি ল'ব পৰা ক্ষমতা আছে, কিন্তু তাত যদি মই এটুকুৰা ডাঠ কাগজ দিওঁ ওচৰত, ই এবজৰ্ব কৰিব পৰা নাই। এডোখৰ সৰু কাগজে ইয়াত এবজৰ্ব কৰিব পৰা নাই। ঠিক আছে, কিন্তু এই ৰেডিয়েশ্যন চিপটো যেতিয়া মই ওচৰত দি দিওঁ তেতিয়া লগালগ কি হৈ গুচি যাব, চাওক 0 হৈ গুচি গৈছে। এতিয়া মই চিপটো দাঙি আনিছোঁ আৰু মই মোবাইল ফোনটো কাটি দিছোঁ। মোবাইল ফোনটো কাটি দিয়াৰ পাছত অলপ ৰেডিয়েশ্যন অহা যোৱা কৰিছে। দেখিলে মোবাইল ফোনটো লগাৰ লগে লগে বেছি আহি আছে, কিন্তু যেতিয়া মোবাইল ফোনটো কাটি দিলোঁ তেতিয়া লগালগ কম পৰিমাণে আহি আছে, ধিমিক ধামাক লাইটেৰে আহি আছে। তো সকলোৱে গম পাইছে মই মিটাৰটো অফ কৰি লৈছোঁ, মোবাইল ফোনটো দূৰত দি লৈছোঁ। যিহেতু যেতিয়া আমি মোবাইল ফোনটো লগাওঁ তেতিয়া আমাৰ বেছি অহা যোৱা কৰে ৰেডিয়েশ্যনটো, সম্পূৰ্ণ প্ৰেক্টিকেল ডেমো হিচাপে দেখিলে। আৰু যেতিয়া মই মোবাইল ফোনটো কাটি দিলোঁ তেতিয়া আমাৰ কম পৰিমাণে অহা যোৱা কৰি আছে ৰেডিয়েশ্যনটো, ধিমিক ধামাক লাইটেৰে অহা যোৱা কৰি আছে। চ' এইকাৰণে এই মোবাইলৰ বেকত আপোনালোকে ইয়াৰ ৰেডিয়েশ্যন চিপ এটা মোবাইলৰ বেকত লগাওক। আৰু লগতে আমাৰ যিহেতু ৰেডিয়েশ্যন, এই ৰেডিয়েশ্যনটোৱে চৰাই চিৰিকটি যেনেকৈ আমাৰ বিলুপ্ত হৈছে, তেনেকৈ আমাৰ মানুহৰ দেহতো বিভিন্ন ধৰণৰ ক্ষতি কৰিব পাৰে, আমাৰ স্বাস্থ্যৰ কাৰণে বহুত এটা অপকাৰী হয় ৰেডিয়েশ্যনটো। তো সেইবাবে আপোনালোকে প্ৰত্যেকে এই ৰেডিয়েশ্যন চিপ এটা লগাওক। আৰু যদি আপোনালোকৰ ঘৰত সৰু বাচ্ছা ল'ৰা ছোৱালী আছে তাহাঁতৰ কাৰণেতো বহুত এটা ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আপোনালোকে প্ৰত্যেকে মোবাইলৰ বেকত আপোনালোকে এটা ৰেডিয়েশ্যন চিপ লগাই লওক। ধন্যবাদ।